হেল্ল' এভৰিৱান, কি খবৰ আপোনালোক সকলো ভালে আছেনে? মই বৰ্তমান আগিয়াঠুৰিৰ গণেশ মন্দিৰত উপস্থিত আছোঁ। এই মন্দিৰলৈ আপোনালোকে আহিবলৈ হ'লে তেজপুৰ মঙলদৈৰ পৰা গুৱাহাটীলৈ আহোঁতে চেকপোষ্টত নামিব। তাৰ পৰা হাজোৰ ফালে যাওঁতে আগিয়াঠুৰি নামৰ ঠাইত এই মন্দিৰটো অৱস্থিত। চেকপোষ্টৰ পৰা 10 টকাৰ ভাড়া, ইয়ালৈ আহিবলৈ 10 টকাৰ ভাড়া লয়। চাওক এই মন্দিৰটো কি সুন্দৰ মন্দিৰ। সকলো ভক্তই খুব সুন্দৰভাৱে ইয়াতে প্ৰাৰ্থনা জনাই আছে। ভগৱান গণেশ সকলোৰে পূজ্য দেৱতা আৰু প্ৰথম পূজ্য দেৱতা। আমাৰ যি এতিয়াৰ পৰা পূজা পাঠ আৰম্ভ হ'ল, সৰ্বপ্ৰথমতে গণেশ পূজা আৰম্ভ হয়। তাৰপিছত বিশ্বকৰ্মা, তাৰপিছত দুৰ্গা পূজা, লক্ষী পূজা, কালী পূজা এনেকৈ আৰম্ভ হয়। এয়া প্ৰথম গণেশ পূজাৰ কাৰণে সকলো ভক্তই আহি ইয়াতে প্ৰাৰ্থনা জনাইছে। ভগৱান গণেশৰ আটাইতকৈ প্ৰিয় ফুল ৰঙা ফুল, আৰু তেখেতক দুবৰি ফুল দিলে অতি সোনকালে সন্তুষ্ট হয়।